মানাক ৰাষ্ট্ৰীয় উদ্যান অহা কাইলৈ খুলিব আৰু খোলাৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ কাৰণে আমি উৎফুল্লিত হৈছে। বিগত বৰ্গৰ দৰে প্ৰতি বছৰে 3 মাহৰ কাৰণে বন্ধ ৰখা হয়। মানাক ৰাষ্ট্ৰীয় উদ্যান এইবেলি আগতীয়াকৈ খোলাৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ কাৰণে আমি চৰকাৰক কিংবা বিভাগীয় প্ৰতিজনকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানাক ৰাষ্ট্ৰীয় উদ্যান এটা সুকীয়া এটা পৰিৱেশ আছে আৰু তাৰ কাৰণে আমাক মানাক ৰাষ্ট্ৰীয় উদ্যানৰ যিখিনি আমাৰ ইয়াতে কৰ্মৰত আছে প্ৰতিজনে অহা কাইলৈ খোলাৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ কাৰণে বিশেষকৈ তেওঁলোকে উৎফুল্লিত হৈছে আৰু প্ৰতিজনে হাতে কামে লাগিছে নিজৰ নিজৰ কৰ্ম হিচাপে বা নিজৰ কৰ্মস্থল চাফ চিকুণ কৰাৰ ক্ষেত্ৰত আমি যোৱাকালিৰ পৰা দেখিবলৈ পাইছোঁ যে যোৱাকালি আমাৰ চাফাই অভিযান এটা হ'ল। আজিও এটা গোটেই চাৰিওফালে এটা যিখিনি কৰিব লগা কাম আছে সেই চাৰিওফালে কামকেইটা চলি আছে। গতিকে আমি অহা কাইলৈৰ কাৰণে আমি বিশেষ অপেক্ষা কৰিছোঁ যে অহা কাইলৈ যি মুকলি কৰাৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে আমি প্ৰত্যেকে সহায় সহযোগ আগবঢ়াম আৰু প্ৰত্যেকেই ইয়াতে আমি উপস্থিত থাকি আমি যিখিনি কৰ্ম আছে সেইটো আমি সম্পূৰ্ণ কৰাৰ কাৰণে এটা আমি উৎফুল্লিত হৈছোঁ। বিশেষকৈ পূৰ্বতে জাননী এটা প্ৰেৰণ কৰিছিলে যে 1 অক্টোবৰ খুলিব বুলি, কিন্তু তেওঁলোকে পুনৰ জাননী এটা নিৰ্দেশনা প্ৰেৰণ কৰিলে অহা কাইলৈ যিহেতু বিশ্ব পৰ্যটন দিৱস আৰু এইটো হিচাপে আমাৰ বিভাগীয় মন্ত্ৰী অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্তমল্লু বৰুৱা ডাঙৰীয়া আহিব, লগতে BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়া আহিব, লগতে বিভিন্ন বিষয়াসকল আহিব। গতিকে অহা কাইলৈ খোলাৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে। গতিকে আমি এইটো আদৰণি জনাইছোঁ আৰু অহা কাইলৈ যি মানাক ৰাষ্ট্ৰীয় উদ্যান খুলিব তাৰ পিছতে পৰ্যটনে নিজৰ হিচাপে তেওঁলোকে আহিব পাৰিব। গতিকে আমি আশা কৰিছোঁ এইবেলি যিসকল মানাক ৰাষ্ট্ৰীয় উদ্যান আহিবলৈ বিচাৰে তেতিয়াহ'লে অতি শীঘ্ৰে আপোনালোকে আহিব পাৰিব। অহা কাইলৈ যিহেতু মুকলি কৰিব তাৰ পিছতে আপোনালোকে আহিব পাৰিব মানাক ৰাষ্ট্ৰীয় উদ্যান, তাৰ কাৰণে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ।